মানুহৰ মূৰৰ খোলাৰ হাড়ৰ সংখ্যা কিমান? মানুহৰ মূৰৰ খোলাত ৮ডাল হাড় থাকে। মানুহৰ হৃদস্পন্দন প্ৰতি মিনিটত কিমান বাৰ হয়? মানুহৰ হৃদস্পন্দন প্ৰতি মিনিটত ৭২ বাৰ হয়। এজন সুস্থ মানুহৰ শ্বাস-প্ৰশ্বাসৰ হাৰ প্ৰায় কিমান? ১৫ৰ পৰা ১৮ বাৰ। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে ফিমাৰ। মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? আটাইতকৈ সৰু হাড়ডাল হৈছে ষ্ট্ৰেপছ। শৰীৰৰ আটাইতকৈ কঠিন উপাদানটোৰ নাম কি? দাঁতৰ এনামেল অংশ, এনামেল। স্বাভাৱিক মানুহৰ ৰক্তচাপ কিমান? সাধাৰণ মানুহৰ ৰক্তচাপ হৈছে 120/80 mm। মানুহৰ শৰীৰত পানীৰ পৰিমাণ কিমান? 65 to 80%। মানুহৰ তেজত pH-ৰ মান কিমান? মানুহৰ তেজৰ pH-ৰ মান হৈছে 7.4। মানুহৰ দেহত তেজ কোনটো অংগই বিশুদ্ধ কৰে? মানুহৰ দেহত তেজ কিডনীয়ে বিশুদ্ধ কৰে। মগজুৰ বৃহৎ অংশটো কি? মানুহৰ মস্তিষ্কৰ বৃহত্তম অংশ হৈছে চেৰিব্ৰাম। মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়ডাল ক'ত থাকে? মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়ডাল কাণত থাকে। ১৩ নম্বৰ প্ৰশ্ন, ভিটামিন এ মানুহৰ দেহৰ ক'ত জমা হৈ থাকে? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক কমেণ্ট বক্সত জনাব। ১৪ নম্বৰ প্ৰশ্ন, কোনবিধ পদাৰ্থৰ বাবে প্ৰস্ৰাৱৰ গোন্ধ বেয়া হয়? ইয়াৰে উত্তৰটো হৈছে ইউৰিয়াৰ বাবে। প্ৰস্ৰাৱত ইউৰিয়া থাকে, সেইকাৰণে আমাৰ প্ৰস্ৰাৱৰ গোন্ধটো বেয়া হয়। মানুহৰ প্ৰস্ৰাৱৰ pH-ৰ মান কিমান? ইয়াৰ উত্তৰটো হৈছে 6। মানুহৰ প্ৰস্ৰাৱৰ pH-ৰ মান 6। মানৱ শৰীৰৰ মুঠ হাড়ৰ সংখ্যা কিমান? ইয়াৰে উত্তৰটো হৈছে ২০৬ডাল। ১৭ নম্বৰ প্ৰশ্ন হৈছে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? স্ফিগমোমেনোমিটাৰ। শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থিটোৰ নাম কি? শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থিটোৰ নাম হৈছে পিটুইটাৰী গ্ৰন্থি। ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? ভিটামিন বিৰ অভাৱত বেৰি-বেৰি ৰোগ হয়। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি।